দীঘল অংক এটা অৰ্থাৎ 6 শাৰী 5 শাৰীৰ অংক এটা এক শাৰীত কেনেকৈ কৰিব পাৰি এই ভিডিঅ'টোৰ পৰা জানিব পাৰিবা। অংক এটা এক শাৰীত কেনেকৈ কৰিবা মই এতিয়া দেখুৱাই দি আছো। এটো এতিয়া আমি থ্ৰী পূৰণ কৰিব লাগে। ইয়াত কেইটা শাৰী আছে? এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা শাৰী আছে। এতিয়া কেনেকৈ পূৰণ কৰিম? প্ৰথমতে 3 3 গুণ 9 গতিকে 9 বহিল। নেক্সট আকৌ এই 3 3 গুণ কি হয়? 9 হয়। তেতিয়াহ'লে এইটোত 9 বহিব। আকৌ এইফালে 3 3 গুণ এইটোতো 9 হয়। গতিকে ইয়াতে কেইটা 9 হ'ব? দুটা 9 হ'ব। তেতিয়াহ'লে প্ৰথমটো 3 3 গুণ 9 হ'ল, দ্বিতীয়টো 9 দুগুণ 18 18ৰ 8 হাতে গেল 1। আকৌ তৃতীয়টো তিনিটা 9 হ'ব, 3 গুণ 27 28ৰ 8 হাতে গেল 2। 4 গুণ 36 2 38ৰ 8 হাতে গ'ল 3। 5 গুণ 45 3 48ৰ 8 হাতে গ'ল 4। 6 গুণ 54 হাতে 4 গৈছিল 54 4 58ৰ 8 হাতে গ'ল 5। অৰ্থাৎ 6টা আমি কি কৰিলোঁ? 9 পূৰণ কৰিলোঁ। এবাৰ যিহেতু 6 শাৰী আছিল আমি 5টা 5 গুণ 45 45 পাছে 50ৰ 0 হাতে গ'ল 5। তাৰপিছত 4 গুণ 36 36 পাছে 41ৰ 1 হাতে গ'ল 4। 3 গুণ 27 27 4 31ৰ 1 হাতে গ'ল 3। 9 দুগুণ 18 18 3 21ৰ 1 হাতে গ'ল 2। 9 গুণ 9 9 2 11। গতিকে আমি এইখিনি কি কৰিব পাৰোঁ? পূৰণ কৰি এনেকৈ আমি উত্তৰটো পাব পাৰোঁ। অৰ্থাৎ 6 শাৰীৰ অংক এটা আমি কেই শাৰীত কৰিলোঁ? এক শাৰীতে উত্তৰটো কৰি দিলোঁ। আমি এতিয়া এটা খেল খেলিম। খেলটো কেনেকুৱা? আমি এনেকুৱাকৈ দিলোঁ। এতিয়া শুভমে এফালে দিব, মই এফালে দিম। এতিয়া তুমি দিয়া প্ৰথম। ইয়াতে দিলে, মই দিলোঁ ইয়াতে 0। তুমি দিয়া, তুমি তাতে দিলা, মই দিলোঁ ইয়াতে 0। তাৰপিছত তুমি দিয়া, তুমি ক্ৰছ দিলা, মই তুমি জিকিবা। মই ইয়াতে কি দিলোঁ? ইয়াতে দিলে তুমি সিফালে পাৰিবা। তুমি জিকি গ'লা। এবাৰ দিয়া, এই মাজৰ এবাৰ মই দিলোঁ এইটো। তুমি দিয়া, তুমি তাতে দিলা, মই দিম ক'ত? ইয়াতে দিম। মই তেতিয়াহ'লে ইয়াতে দিব লাগিব। তেতিয়াহ'লে মই ইফালে দি জিকি গ'লোঁ। মই জিকি গ'লোঁ।